বিদ্যুৎ কি, বৰ্তনী কি, আধান কি, বিদ্যুৎ প্ৰবাহ কি। আজি আমি এই চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। যে এডাল পৰিবাহী তাৰৰ মাজেৰে যে বিদ্যুৎ চালিত হয়, কি কাৰণে এডাল পৰিবাহী তাৰৰ মাজেৰে বিদ্যুৎ চালিত হয়, বিদ্যুৎ চালিত হ'বলৈ বৰ্তনী লাগে, বৰ্তনী কি বস্তু, আধান কি বস্তু আৰু বিদ্যুৎ প্ৰবাহ কি। এডাল পৰিবাহী তার আৰু পৰিবাহী তারডালৰ মাজেৰে যদি ইলেক্ট্ৰনে গতি কৰি থাকে তেতিয়াহ'লে তারডালৰ মাজেৰে বিদ্যুৎ চালিত হৈ আছে। অৰ্থাৎ এডাল তাৰৰ মাজেৰে যদি ইলেক্ট্ৰন গতি কৰে, ইলেক্ট্ৰন গতি কৰা মানে বিদ্যুৎ চালিত হোৱা। ফ্লো অফ ইলেক্ট্ৰন মিন্স ইলেক্ট্ৰিচিটি। গতিকে ইলেক্ট্ৰনসমূহে কিয় গতি কৰে বা ইলেক্ট্ৰনসমূহ গতি কৰিবলৈ হ'লে কিবা চৰ্ত লাগে নেকি? ইলেক্ট্ৰনসমূহ গতি কৰে, বিভিন্ন কাৰণত গতি কৰে, কিন্তু ইলেক্ট্ৰন গতি কৰিবলৈ হ'লে এটা ৰাস্তাৰ এটা পথৰ প্ৰয়োজন, আৰু সেই ৰাস্তাটোক কোৱা হয় বৈদ্যুতিক বৰ্তনী বুলি। বিদ্যুৎ চালিত হ'বলৈ হ'লে এটা পথৰ প্ৰয়োজন, আৰু পথটো সদায় বন্ধ হ'ব লাগে। যেনে এইটো এটা বৰ্তনী, এইটো এটা বেটাৰী, পজিটিভ নিগেটিভ, পজিটিভ নিগেটিভ, পজিটিভ নিগেটিভ, তিনিটা কোষৰ বেটাৰী। এইটো এটা কোষ, এইটো কোষৰ চিম্বল। সাধাৰণতে আমাৰ টৰ্চৰ যে কোষ থাকে এনেকুৱা, এইটো প্লাছ এইটো মাইনাছ। সাথে দীঘল চিনটো প্লাছ আৰু যিটো চুটি চিন সেইটো মাইনাছ। দীঘল চিনেৰে ধনাত্মক আৰু চুটি চিনেৰে ঋণাত্মক মেৰু দুটা বুজায়। আৰু দুটা বা তিনিটা যদি কোষ লগ লাগে, আৰু দুটা বা তিনিটা কোষ যদি লগ লাগে তেতিয়া তাক কোৱা হয় এটা বেটাৰী বুলি। গতিকে বৰ্তনী কি? যে বিদ্যুৎ প্ৰবাহ চালিত হ'ব পৰা এটা বন্ধ পথ, বিদ্যুৎ প্ৰবাহ নিৰবিচ্ছিন্নভাৱে চালিত হ'ব পৰা, কণ্টিনিউৱাছলি বিদ্যুৎ প্ৰবাহ চালিত হ'ব পৰা এটা বন্ধ পথ, এইটো হৈছে বৰ্তনী। পজিটিভৰ পৰা এনেদৰে ইলেক্ট্ৰনবিলাক নিগেটিভলৈ গতি কৰে, ধনাত্মক মেৰুৰ পৰা ইলেক্ট্ৰনবিলাক ঋণাত্মক মেৰুলৈ গতি কৰে, যাৰ বাবে বিদ্যুৎ চালিত হয়। আচলতে বিদ্যুৎ চালিত হ'বলৈ হ'লে ইলেক্ট্ৰনে গতি কৰিব লাগে, আৰু ইলেক্ট্ৰনসমূহ সাধাৰণতে ঋণাত্মক মেৰুৰ পৰাহে গতি কৰে। তথাপিও বিভিন্ন কাৰণত এই কাৰণবিলাক তোমালোকে পিছত গম পাবা। বিভিন্ন কাৰণত ইলেক্ট্ৰনসমূহ গতি কৰাৰ চিনটো ইলেক্ট্ৰন গতি কৰাৰ বিপৰীতে দিয়া হয় বৰ্তনীত। ধৰা হ'ল বৰ্তনীটোৰ এইখিনি অংশত মই ছিঙি দিলোঁ। যদি ছিঙি দিওঁ তেতিয়াহ'লে বৰ্তনীটোৰ মাজেৰে কোনো ধৰণৰ বিদ্যুৎ প্ৰবাহ চালিত নহ'ব, কাৰণ বৰ্তনীটোৰ এইখিনিত ছিঙি দিয়া আছে। বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়াহে যদি বৰ্তনীটো বন্ধ হৈ থাকে, অৰ্থাৎ বন্ধ বৰ্তনীৰ মাজেৰেহে বিদ্যুৎ প্ৰবাহ চালিত হয়, অন্যথা বিদ্যুৎ প্ৰবাহ চালিত হ'ব নোৱাৰে। এনেদৰে বিদ্যুৎ চালিত হ'ব নোৱাৰিলে এই বৈদ্যুতিক বাল্বটো নজ্বলে। এইটো হৈছে বৈদ্যুতিক বাল্বৰ চিম্বল। ধৰা হ'ল মই ইয়াত এটা বৈদ্যুতিক চুইচ লগাই দিছোঁ, বৈদ্যুতিক চুইচ এটা লগাই দিছোঁ। যদি চুইচটো অফ থাকে, অফ থকা মানে হৈছে মুক্ত বৰ্তনী। যদি চুইচটো অফ থাকে তেতিয়াহ'লে বৰ্তনীটোৰ মাজেৰে কোনো ধৰণৰ বিদ্যুৎ প্ৰবাহ চালিত নহ'ব, তাক কোৱা হয় মুক্ত বৰ্তনী। আৰু যদি চুইচটো অন কৰি দিওঁ, চুইচটো অন কৰি দিলে এই তাৰডাল লগ লাগি যাব, আৰু লগ লাগি গ'লে বৰ্তনীটো বন্ধ হৈ পৰিব, তাক কোৱা হয় বন্ধ বৰ্তনী। আৰু বৰ্তনীৰ মাজেৰেহে বিদ্যুৎ প্ৰবাহ চালিত হয়। এতিয়া কথা হ'ল যে বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'বলৈ হ'লে আমাক বেটাৰীৰ প্ৰয়োজন হয়। এই বেটাৰীৰ প্ৰয়োজন হয় কিয়? বিদ্যুৎ প্ৰবাহ চালিত হ'বলৈ হ'লে এডাল তাৰৰ মাজেৰে ইলেক্ট্ৰনে গতি কৰিব লাগিব। ইলেক্ট্ৰন গতি কৰিবলৈ হ'লে আমাৰ বেটাৰীৰ প্ৰয়োজন হয়। এই বেটাৰীয়ে কি যোগান ধৰে? এই বেটাৰীৰ প্ৰয়োজন হয় কিয়? ধৰা হ'ল এডাল পৰিবাহী, আৰু এই পৰিবাহীডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে। তাৰে আগতে আমি জানিলোঁ একেলগে আধান কি বস্তু। আধান মানে হ'ল গ্ৰুপ অফ ইলেক্ট্ৰন। ইয়াৰ একক হ'ল কুলম্ব। আধানৰ একক কুলম্ব। ইয়াক সাধাৰণতে চি আখৰেৰে বুজোৱা হয়, আৰু আধানক কিউ আখৰেৰে বুজোৱা হয়। আধান মানে হৈছে ইলেক্ট্ৰনৰ গোট, গ্ৰুপ অফ ইলেক্ট্ৰন। 1 কুলম্ব আধান মানে হৈছে 6 ×
10⁻18টা ইলেক্ট্ৰন। 1 কুলম আধান মানে হৈছে ইমানটা ইলেক্ট্ৰন। এডাল পৰিবাহীৰ মাজেৰে ধৰা হ'ল 5 কুলম আধান চালিত হৈছে, অৰ্থাৎ 5 কুলম আধান মানে কিমান হ'ব? 5 × 6 × 10⁻18টা ইলেক্ট্ৰন। ইমানটা ইলেক্ট্ৰন চালিত হৈছে। 5×6 × 10⁻18। 3ৰ লগত 19টা শূন্য দিলে যিমান হয় সিমানটা ইলেক্ট্ৰন তাঁৰডালৰ মাজেৰে চালিত হৈ আছে। গতিকে এডাল তাঁৰৰ মাজেৰে যদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব লাগে, তেতিয়াহ'লে তাঁৰডালৰ মাজেৰে ইলেক্ট্ৰন চালিত হ'ব লাগিব। আমি ইলেক্ট্ৰন বুলি নকওঁ, আধান বুলি ক'ম। আধান শব্দটো ব্যৱহাৰ কৰিম। আৰু আধান মানে হৈছে ইলেক্ট্ৰনৰ গোট, গ্ৰুপ অফ ইলেক্ট্ৰন, যে বহুকেইটা ইলেক্ট্ৰনক একেলগে আমি আধান হিচাপে কওঁ। আৰু আধানৰ একক হৈছে কুলম। 1 কুলম আধান মানে হৈছে 6 × 10⁻18টা ইলেক্ট্ৰন। গতিকে এডাল পৰিবাহীৰ মাজেৰে যদি 5 কুলম আধান চালিত হৈ থাকে, 5 কুলম আধান মানে হ'ব 5 × 6 × 10⁻18টা ইলেক্ট্ৰন, মানে 3 × 10⁻90টা ইলেক্ট্ৰন হ'ব। গতিকে আমি ইয়াত ব্যৱহাৰ কৰিম আধান শব্দটোহে, ইলেক্ট্ৰন শব্দটো ব্যৱহাৰ নকৰোঁ। এডাল বৈদ্যুতিক তাঁৰ, পৰিবাহী তাঁৰ এডাল, আৰু ইয়াৰ মাজেৰে ধৰা হ'ল 5 কুলম আধান চালিত হৈ আছে। 5 নহয়, 15 বুলি ধৰি লৈছোঁ। 15 কুলম আধান চালিত হৈ আছে, আৰু 15 কুলম আধান চালিত হোৱাৰ কাৰণে সময় লৈছে 5 ছেকেণ্ড। 5 ছেকেণ্ডত 15 কুলম আধান চালিত হৈ আছে। আৰু একবাৰ কৈছোঁ যে আধান মানে হৈছে কি? ইলেক্ট্ৰনৰ গোট। আৰু 1 কুলম আধান মানে 6 × 10⁻18টা ইলেক্ট্ৰন। 6ৰ লগত 18টা শূন্য দিলে যিমান হ'ব সিমানটা ইলেক্ট্ৰন আধান মানে। গতিকে এইটো মই এতিয়া ইয়াত লিখি থৈছোঁ। 5 ছেকেণ্ডত আধান গতি কৰিছে 15 কুলম। গতিকে প্ৰতি ছেকেণ্ডত, অৰ্থাৎ 1 ছেকেণ্ডত কিমান আধান গতি কৰিব? 1 ছেকেণ্ডত আধান গতি কৰিব 15/5 = 3 কুলম আধান গতি কৰিব। অৰ্থাৎ 3 কুলম প্ৰতি ছেকেণ্ড। প্ৰতি ছেকেণ্ডত 3 কুলম আধান গতি কৰিব। আৰু এই 3 কুলম পাৰ ছেকেণ্ড ইয়াক লিখা হয় এম্পিয়াৰ। এম্পিয়াৰ হৈছে প্ৰবাহৰ একক। যেনেদৰে আধানৰ একক কুলম, তেনেদৰে প্ৰবাহৰ একক হৈছে এম্পিয়াৰ। প্ৰবাহ মানে কি? 1 ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেৰে, প্ৰতি ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেৰে কিমানখিনি আধান চালিত হয়, তাকে কোৱা হয় বৈদ্যুতিক প্ৰবাহ। তাৰ কাৰণে আৰু এটা শব্দৰ প্ৰয়োজন, ক্ষেত্ৰফল। গতিকে প্ৰবাহৰ মানটো ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ইয়াত ক্ষেত্ৰফল শব্দটো ব্যৱহাৰ কৰিব লাগিব, যে কোনোডাল পৰিবাহীৰ যিকোনো ক্ষেত্ৰফলৰ মাজেৰে প্ৰতি ছেকেণ্ডত, 1 ছেকেণ্ডত, আমি 1 ছেকেণ্ড বুলিও শব্দটো নকওঁ, একক সময়ত 1 ছেকেণ্ডৰ সলনি আমি ব্যৱহাৰ কৰিম, যিহেতু ই 1 মিনিটো হ'ব পাৰে, কেতিয়াবা 1 ঘণ্টাও হ'ব পাৰে। গতিকে আমি একক সময়ত শব্দটো ব্যৱহাৰ কৰিম। একক সময়ত কিমানখিনি আধান চালিত হয় তাকে কোৱা হয় বিদ্যুৎ প্ৰবাহ। গতিকে বিদ্যুৎ প্ৰবাহৰ সংজ্ঞাটো কি হ'ব? যে কোনোডাল পৰিবাহীৰ যিকোনো ক্ষেত্ৰফলৰ মাজেৰে একক সময়ত চালিত হোৱা আধানৰ পৰিমাণক কোৱা হয় বিদ্যুৎ প্ৰবাহ। যে ইয়াত প্ৰবাহৰ মানটো কিমান আছিল? 3 এম্পিয়াৰ। 3 এম্পিয়াৰ মানে 3 কুলম পাৰ ছেকেণ্ড। ছাপ'জ এডাল পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান 15 এম্পিয়াৰ। 15 এম্পিয়াৰ মানে হ'ব 15 কুলম পাৰ ছেকেণ্ড। অৰ্থাৎ প্ৰতি ছেকেণ্ডত 15 কুলম আধান চালিত হৈছে। 1 কুলম মানে হৈছে 6 × 10⁻18টা ইলেক্ট্ৰন। গতিকে 15 কুলম হ'লে কিমানটা ইলেক্ট্ৰন হয় হিচাপ কৰিলে গম পাবা যে প্ৰতি ছেকেণ্ডত কিমানটা ইলেক্ট্ৰন গতি কৰি আছে। গতিকে পৰীক্ষাত কেতিয়াবা কুলম্বৰ সলনি, মানে আধানৰ সলনি, কেতিয়াবা ছেকেণ্ডত কিমানটা ইলেক্ট্ৰন গতি কৰি আছে সেইটো সুধিব পাৰে। যেনে ছাপ'জ এডাল পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান 2 এম্পিয়াৰ। গতিকে প্ৰতি ছেকেণ্ডত কিমানটা ইলেক্ট্ৰন গতি কৰি আছে? প্ৰতি ছেকেণ্ডত কিমানটা ইলেক্ট্ৰন গতি কৰিব?
যে 2 এম্পিয়াৰ মানে হৈছে 2 কুলম পাৰ ছেকেণ্ড, প্ৰতি ছেকেণ্ডত 2 কুলম আধান চালিত হৈ আছে। 1 কুলম আধান মানে 6 × 10⁻18টা ইলেক্ট্ৰন, গতিকে 2 কুলম আধান মানে হৈছে 200 × 12 × 10⁻18টা ইলেক্ট্ৰন। ইমানটা ইলেক্ট্ৰন প্ৰতি ছেকেণ্ডত ইমানটা ইলেক্ট্ৰন গতি কৰিব, ইমানটা ইলেক্ট্ৰন পাৰ ছেকেণ্ড, বা ইয়াক আমি লিখিব পাৰোঁ 1.2 × 10⁻19টা ইলেক্ট্ৰন পাৰ ছেকেণ্ড, প্ৰতি ছেকেণ্ডত ইমানটা ইলেক্ট্ৰন গতি কৰিব। আনহাতে পৰীক্ষাত কেতিয়াবা আহে যে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। প্ৰবাহৰ একক হ'ল, অলপ আগতে কৈছোঁ, প্ৰবাহৰ একক হ'ল এম্পিয়াৰ। ইয়াক সাধাৰণতে কেপিটেল A আখৰেৰে বুজোৱা হয়। এতিয়া প্ৰবাহৰ একক হৈছে এম্পিয়াৰ, গতিকে আমি 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞাটো দিব লাগিব। 1 এম্পিয়াৰ প্ৰবাহ মানে কি? তাৰ আগতে মই কৈছোঁ যে প্ৰবাহ মানে কি আছিল। বিদ্যুৎ প্ৰবাহ মানে হ'ল যে একক সময়ত, গতিকে সময়টো থাকিব এইটো ইয়াত, একক সময়ত চালিত আধান, অৰ্থাৎ I জুকেল, প্ৰবাহক আইৰে বুজাই, I জুকেল Q/T। Q মানে আধান, সময় T। ধৰি লৈছোঁ এডাল পৰিবাহীৰ মাজেৰে 1 কুলম আধান চালিত হৈছে আৰু 1 কুলম আধান চালিত হওঁতে সময় লৈছে 1 ছেকেণ্ড। যদি ইয়াত ভেলুখিনি লিখি দিওঁ যে Q আধানৰ মান হৈছে 1 কুলম আৰু সময় হৈছে 1 ছেকেণ্ড, গতিকে এনচাৰটো হ'ব 1 কুলম পাৰ ছেকেণ্ড। কুলম পাৰ ছেকেণ্ড মানে হৈছে এম্পিয়াৰ। গতিকে 1 এম্পিয়াৰ প্ৰবাহ মানে কি? 1 কুলম পাৰ ছেকেণ্ড। এডাল পৰিবাহীৰ মাজেৰে প্ৰতি ছেকেণ্ডত যদি 1 কুলম আধান চালিত হয়, এডাল পৰিবাহীৰ মাজেৰে যদি প্ৰতি ছেকেণ্ডত 1 কুলম আধান চালিত হয়, তেতিয়া পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ মান 1 এম্পিয়াৰ। এইটো হৈছে প্ৰবাহৰ এককৰ সংজ্ঞা। এতিয়া কথা হ'ল কি, এটা বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হ'বলৈ হ'লে বেটাৰীৰ কিয় প্ৰয়োজন হয় বা বৈদ্যুতিক কোষৰ কিয় প্ৰয়োজন হয়? আচলতে এই কোষটোৱে বিভৱ ভেদৰ যোগান ধৰে। এই কোষটোৱে বিভৱ ভেদৰ যোগান ধৰে বাবে এটা বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হয়। এতিয়া কথা হ'ল এই বিভৱ ভেদ মানেনো কি? বিভৱ ভেদ মানে কি আৰু এই বেটাৰী কিয় বিভৱ ভেদৰ যোগান ধৰে? বিভৱ ভেদৰ যোগান ধৰিলেহে এটা বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হ'ব পাৰে, আৰু বৰ্তনীটো সদায় বন্ধ বৰ্তনী হৈ থাকিব লাগিব, অৰ্থাৎ ছুইচ অন থাকিব লাগিব। যদি ছুইচ অন থাকে তেতিয়া কোৱা হয় বন্ধ বৰ্তনী, আৰু যদি ছুইচ অফ থাকে তেতিয়া কোৱা হয় মুক্ত বৰ্তনী। মুক্ত বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত নহয়। যদি বৰ্তনীটোৰ মাজেৰে আমি চালিত প্ৰবাহ বন্ধ কৰাৰ কাৰণে যদি যিকোনো এটা অংশত মই এইখিনিতে অংশতে হ'ল ছাপ'জ মই এইখিনি অংশটো ভাঙি দিছোঁ বা অহৰি তাঁৰডাল ছিঙি দিছোঁ, তেতিয়াহ'লে বৰ্তনীটোৰ মাজেৰে কোনো ধৰণৰ প্ৰবাহ চালিত নহ'ব। যে ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম বিভৱ ভেদ কি বস্তু। আজিলৈ এইখিনিয়ে, ধন্যবাদ।